নমস্কাৰ অসমবাসী ৰাইজ। এটা বিশেষ কাৰণত মই এই ভিডিঅ'টো বনাব লগা হ'ল। যোৱাকালি আমাৰ ভাঙাঘৰ মেডিকেল কলেজ তাতে আমাৰ পেচেণ্ট এটা আছিলে। মই খবৰ ল'ব গ'লোঁ। খবৰ ল'ব যাওঁতে আপোনাৰ বস্তু এটা মই দেখা পালোঁ। মেডিকেলখন কাৰ? মেডিকেলখন হৈছে আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কাৰণে। আমাৰ নিচিনা মিডিল ক্লাছ মানুহবোৰৰ কাৰণে চৰকাৰী মেডিকেলবোৰ বনোৱা যায়। তাতেতো ধনী ধনী মানুহবোৰৰ কাম নাই, ধনী ধনী মানুহবোৰে প্ৰাইভেটত চিকিৎসা কৰি লয়। কিন্তু তাতে মই কথা এটা ক'ব বিচাৰোঁ এই যে মেডিকেলখন যে অকল যে মেডিকেলখনৰ কৰ্মৰত মানুহখিনিয়ে যে চাফ চিকুণ কৰি ৰাখিব এইটো কথা নহয়। তাতে আমাৰো কিছু যোগদান থাকিব লাগিব, তেতিয়াহে মেডিকেলখন চাফ চিকুণ হৈ থাকিব। মই কেনেকুৱা ধৰণৰ ধৰক মই কালি বেবী চেম্বাৰত গৈছিলোঁ। তাতে ইমান লেতেৰা কৰি ৰাখিছে, গুটকা খাই য'তে ত'তে পিক পেলাই। সেইটো কথা, গুটকা আমিও খাওঁ, সেইবুলি সেনেকুৱা নহয় যে য'তে মন যায় তাতেই পিক পেলাই দিম, সেইটো কথা নহয়। কিন্তু অলপ হ'লেও চবে নিজৰ বুলি ভাবিব লাগিব। নিজৰ ঘৰখন যেনেকুৱা আমি চাফ চিকুণ কৰি ৰাখোঁ, তেনেকুৱা বেছি নহয় আপুনি 1% নিজৰ ফালৰ পৰা ভাবি মেডিকেলখন মোৰ নিজৰ, মই অলপ পৰিষ্কাৰ কৰি ৰাখোঁ, তেতিয়া বহুত ধুনীয়া হৈ থাকিব আৰু আগতকৈ বহুত ভাল হৈছে। ট্ৰিটমেণ্টৰ ফালৰ পৰাই হওক, আপোনাৰ যিকোনো ক্ষেত্ৰতে মই চাইছোঁ, আমাৰটোতো আৰু সৰুৰ পৰাই ধৰক অহা যোৱাটো হৈয়ে থাকে। কিন্তু মানুহবোৰ আমি অলপ হ'লেও এতিয়া পৰিৱৰ্তন হোৱা সময় হ'ল। চাফ চিকুণতাটো লাগিব দেই, এনেকুৱা হ'লে নহ'ব। একদম ইমান জঘন্য কৰি দিছে, য'তেই ইচ্ছা তাতেই পিক পেলাই দিব, তাৰপিছত ক'ব চৰকাৰী মেডিকেল ইমান লেতেৰা সেইটো নহয়। যিখিনি পাৰে সেইখিনিতো সিহঁতে কৰি আছে। কাৰণ চাওক, এখন মেডিকেলত মানুহ য'ত 1000 ধৰে তাতে আপোনাৰ আমি ভালকৈ জানো মেবি আপোনাৰ 1000ৰ ওপৰত ক্ৰছ কৰি দিয়ে। তাৰ মাজতো আমি সেইকাৰণে চাফ চিকুণখিনি মেনেজ কৰিবই লাগিব। তাতে এতিয়া ধৰক কি ক'ম, এতিয়া চৰকাৰে এনেকুৱা এটা ব্যৱস্থা লওক যেন যোনে গুটকা খায়, এনেকুৱা পিক পেলায়, তেখেতলোকক যেন ফাইন দণ্ডনীয় কৰিব লাগে। প্লাছ CCTV কেমেৰাবোৰ লগাওক ভালকৈ। CCTV কেমেৰা নাই, CCTV কেমেৰাৰ অলপমান প্ৰয়োজনীয়তাটো আছে। সেইকাৰণে আমাৰ স্বাস্থ্যমন্ত্ৰী অসমৰ তেখেতকো মই এই ভিডিঅ'টোৰ দ্বাৰাই মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ, লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো অনুৰোধ কৰিলোঁ, কিবা এটা ব্যৱস্থা লওক। কাৰণ সেইটো বেবী চেম্বাৰ ন, বহুত ৰিস্কীয় হৈ যায় বস্তুবোৰ। কি ক'ম আৰু, সেইখিনিয়ে এতিয়া অসমবাসী ৰাইজে কি কৰে জনাব কমেণ্টত এবাৰ।